নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি সাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 2 নৱেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব নাগৰিকত্ব সংশোধনী আইনৰ খচৰা। কা হ'ব নেকি পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী ইছ্যু। ডেডলাইন 2 নৱেম্বৰ। এই ডেডলাইনৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইনৰ খচৰা প্ৰস্তুত কৰিব লাগিব কেন্দ্ৰই, জমা দিব লাগিব লোকসভাৰ ছুবৰ্ডিনেট লেজিছলেশ্যন কমিটিক। কিন্তু ছুবৰ্ডিনেট কমিটিয়ে কেন্দ্ৰই প্ৰস্তুত কৰা বিধি গ্ৰহণ কৰিবনে নাই সেইটো দিশ হ'ব লক্ষণীয়। ইফালে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হ'বনে নাই সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই, কাৰণ ছুবৰ্ডিনেট কমিউনিটিত নাই বিজেপিৰ সংখ্যাগৰিষ্ঠতা। গতিকে বিজেপিৰ খচৰা গ্ৰহণ নকৰি কমিউনিটিয়ে ৰোডবদলৰ পৰামৰ্শ দিলে কেন্দ্ৰই কি নীতি ল'ব পাৰে সেয়া লক্ষণীয় বিষয় হ'ব। আনহাতে কাৰ বিধি প্ৰস্তুত হ'লে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত থকা কা বিৰোধী গোচৰো আৰম্ভ হ'ব। গতিকে সকলোবোৰ নেওচি কেনেদৰে কেন্দ্ৰীয় চৰকাৰে বিধি প্ৰস্তুত কৰি কা প্ৰযোজ্য কৰিব তাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে বিজেপিৰ ৰাজনীতি। উল্লেখ্য যে অসমবাসীৰ সকলো প্ৰতিবাদক নেওচি 2019 ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰাইছিল কা অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। সংসদত কা গৃহীত কৰালেও কিন্তু কা প্ৰযোজ্য কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজিলৈকে বিধি প্ৰস্তুত কৰা নাই। বিধি প্ৰস্তুত নকৰাৰ বাবে দেশত কা প্ৰযোজ্য হোৱা নাই আৰু 6টা ধৰ্মৰ লোকে নাগৰিকত্বও পোৱা নাই। কিন্তু এতিয়া সন্মুখত অসম আৰু পশ্চিমবংগৰ নিৰ্বাচন, বিশেষকৈ পশ্চিমবংগত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। আৰু 2 নম্বৰ খবৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰি অঞ্চলৰ বাবে সংগ্ৰহালয় বনাব দিয়া নহ'ব, হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমীয়া সংস্কৃতিৰ প্ৰতিচ্ছবি। আমি শংকৰদেৱ কলাক্ষেত্ৰক বিকৃতকৰণ কৰিবলৈ নিদিওঁ। মিয়া সংগ্ৰহালয় বনাব নিদিয়াৰ কথা টুইটাৰত স্পষ্টভাৱে ঘোষণা কৰিলে ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে কয়, আমাৰ বোধগম্য হয় যে অসমৰ চৰ অঞ্চলৰ কোনো সুকীয় অস্তিত্ব তথা সংস্কৃতি নাই। ইয়াত থকা প্ৰায় সংখ্যক লোকেই অবৈধভাৱে বাংলাদেশৰ পৰা প্ৰৱেশ কৰা। দুখিত বিধায়ক মহোদয়। উল্লেখ্য যে বাঘবৰ লোকসভা সমষ্টিৰ বিধায়ক শ্বেৰমন আলী আহমেদে চৰ চাপৰি অঞ্চলৰ লোকসকলৰ হিতাৰ্থে সুকীয়াকৈ সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ লিখিত প্ৰস্তাৱ আগবঢ়াইছিল। শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটাৰৰ পাছতে মন্ত্ৰীগৰাকীক সামাজিক মাধ্যমত প্ৰশংসাৰে পঞ্চমুখ হৈ পৰিছে খিলঞ্জীয়া লোকসকল। পাছৰটো খবৰ হৈছে ডিব্ৰুগড়ৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যবাসীৰ মংগলৰ বাবে কৰিলে প্ৰাৰ্থনা। আজি মহাষ্টমী পূজাৰ দিনা ডিব্ৰুগড়ত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আশীৰ্বাদ ল'লে মা দুৰ্গাৰ পৰা। নেৰানেপেৰা বৰষুণৰ মাজতেই ডিব্ৰুগড়ৰ পূজা মণ্ডপত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়া বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাই। প্ৰথমে ডিব্ৰুগড় চহৰৰ জ্ঞানদায়িনী মন্দিৰৰ পূজাস্থলীত উপস্থিত হৈ দেৱীৰ চৰণত সেৱা জনোৱাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিত হৈ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত কৰা দুৰ্গা পূজাস্থলীত। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ গৈ চহৰৰ পৌৰসভা পূজাস্থলীত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৱীৰ ওচৰত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কুশল মংগল কামনা কৰাৰ লগতে সকলো স্তৰৰ লোকৰ মাজত যাতে ভাতৃত্ববোধ আৰু সম্প্ৰীতি অটুট থাকে তাৰ বাবেও প্ৰাৰ্থনা জনায়। মুখ্যমন্ত্ৰীয়ে সাম্প্ৰতিক সময়ত COVID-19 পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোৱে সামাজিক দূৰত্ব আৰু অন্যান্য ক'ভিড প্ৰট'কল পালন কৰি দুৰ্গোৎসৱ পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আৰু পাছৰটো খবৰ হৈছে কৰদাতালৈ সুখবৰ। আয়কৰ প্ৰদানৰ অন্তিম দিন 31 ডিচেম্বৰলৈ বৃদ্ধি। যিসকল কৰদাতাৰ একাউণ্ট অডিট কৰিব লাগিব তেওঁলোকৰ বাবে আয়কৰ প্ৰদানৰ দিন 2021 চনৰ 31 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে। দেশৰ কোটি কোটি কৰদাতাক সকাহ দি আয়কৰ বিভাগে আজি এক বিশেষ নিৰ্দেশনা প্ৰকাশ কৰে। আয়কৰ বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি কৰদাতাসকলে চলিত বৰ্ষৰ 30 নৱেম্বৰৰ সলনি 31 ডিচেম্বৰ 2020 পৰ্যন্ত আয়কৰ প্ৰদান কৰিব পাৰিব।
অৰ্থাৎ 2019-20 বৰ্ষৰ আয়কৰ প্ৰদানৰ দিন বৃদ্ধি কৰা হ'ল 31 ডিচেম্বৰ পৰ্যন্ত। দেশত সৃষ্টি হোৱা কৰোনাতংকৰ পৰিপ্ৰেক্ষিততে আয়কৰ বিভাগে আয়কৰ প্ৰদানৰ অন্তিম সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি আয়কৰ বিভাগৰ টুইটত উল্লেখ কৰা হৈছে। উল্লেখ্য, ইয়াৰ পূৰ্বে চলিত বছৰ জুলাই মাহত আয়কৰ বিভাগে আয়কৰ জমা দিয়াৰ তাৰিখ 30 নৱেম্বৰলৈ বৃদ্ধি কৰিছিল। যিসকল কৰদাতাৰ একাউণ্ট অডিট কৰিব লাগিব তেওঁলোকৰ বাবে আয়কৰ প্ৰদানৰ দিন 2021 চনৰ 31 জানুৱাৰীলৈ বঢ়াই দিয়া হৈছে বুলি আয়কৰ বিভাগে টুইটযোগে প্ৰকাশ কৰিছে। পাছৰটো খবৰ হৈছে কৰৰ বাবে ৰাজ্যভেদে ভিন্ন পেট্ৰল আৰু ডিজেলৰ মূল্য। শনিবাৰে ঘৰুৱা পেট্ৰল আৰু ডিজেলৰ মূল্য দেশত অপৰিৱৰ্তিত হৈ আছে, কিন্তু বৰ্তমানে কৰৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত তাৰতম্য হৈ পেট্ৰল আৰু ডিজেলৰ মূল্য তেল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পোৰেচন আৰু ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচনে ৰাজ্যত প্ৰৱৰ্তন কৰা দৈনিক ইন্ধনৰ হাৰৰ সমীক্ষা কৰে আৰু ঘৰুৱা ইন্ধনৰ মূল্যৰ যিকোনো পৰিৱৰ্তন দিনৰ 6 বজাৰ পৰা ৰূপায়ণ কৰে। দিল্লীত 24 অক্টোবৰ শনিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 81.06 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য 70.46 টকাৰ বিপৰীতে মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 87.74 আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 76.86 টকা। আৰু পাছৰটো খবৰ হৈছে কেইবামাহো দৰমহা নাই, GMCHত কোভিড চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীৰ প্ৰতিবাদ। কৰ্মচাৰীৰ প্ৰতিবাদক লৈ GMCHত উত্তেজনা। কোভিড চিকিৎসালয় কৰ্মৰত 42 গৰাকী কৰ্মচাৰীক অব্যাহতি। 2-3 মাহ ধৰি দৰমহা নোপোৱাৰ অভিযোগ কৰ্মচাৰীসকলৰ। কোভিড ৰোগীক চোৱাচিতাৰ বাবে নিয়োগ কৰিছিল এই কৰ্মচাৰীক। কৰ্মচাৰীৰ প্ৰতিবাদ সন্দৰ্ভত অধীক্ষক অভিজিৎ শৰ্মাৰ স্পষ্টীকৰণ। কৰ্মচাৰীসকলক দৰমহা ছেপ্টেম্বৰ পৰ্যন্ত দৰমহা আদায় দিয়া হৈছে। অক্টোবৰৰ দৰমহা পাব নৱেম্বৰত। 22 অক্টোবৰত বন্ধ কৰা হৈছে কোভিড-2 হস্পিটেল। তাৰ পিছতো 31 অক্টোবৰ পৰ্যন্ত কামত বাহাল ৰখা হ'ব কৰ্মচাৰীক। তেওঁলোকক কোভিড-2 হস্পিটেলৰ বাবেহে বিশেষকৈ নিয়োগ কৰা হৈছিল। পাছৰটো খবৰ হৈছে দিনক দিনে বৃদ্ধি পাইছে পিঁয়াজৰ দাম, চৰকাৰৰ পদক্ষেপ। দিনক দিনে বৃদ্ধি পাইছে পিঁয়াজৰ দাম, জনসাধাৰণৰ মাজত আলোচ্যৰ বিষয়। পুনৰ শতক মৰাৰ দিশত আগবাঢ়িছে নেকি পিঁয়াজৰ দাম? সম্প্ৰতি পিঁয়াজৰ দাম বৃদ্ধি পোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে পিঁয়াজৰ দাম নিয়ন্ত্ৰণত কেন্দ্ৰই সম্প্ৰতি সংশোধিত অত্যাৱশ্যকীয় পণ্য আইন প্ৰয়োগ কৰিছে। কেন্দ্ৰই এই আইন প্ৰয়োগ কৰি ঘোষণা কৰিছে যে খুচুৰা বিক্ৰেতাই 2 টনৰ বেছি পিঁয়াজ মজুত ৰাখিব নোৱাৰিব। তদুপৰি পাইকাৰী বিক্ৰেতাই 25 টন পৰ্যন্ত পিঁয়াজ মজুত কৰিব পাৰিব। কেন্দ্ৰৰ এই আইনৰ বাহিৰলৈ কোনো ব্যৱসায়ী গ'লে তেওঁক অত্যাৱশ্যকীয় পণ্য আইনত গ্ৰেপ্তাৰ কৰা হ'ব বুলি প্ৰকাশ। মন কৰিব লগা যে যোৱা ছেপ্টেম্বৰত সদস্যৰ বৰ্ষাকালীন অধিৱেশনত অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধন কৰা হৈছিল। ইয়াৰ ফলত চাউল, দালি, আলু, পিঁয়াজসহ সকলো পণ্যক জৰুৰী বা অত্যাৱশ্যকীয় পণ্যৰ তালিকাৰ বাহিৰত অনা হৈছিল। আইনত কোৱা হৈছে বিশেষ ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব পাৰিব। যেতিয়া কোনো পণ্যৰ দাম বজাৰত 50% বেছি বাঢ়িব, তেতিয়া চৰকাৰে হস্তক্ষেপ কৰাৰ অধিকাৰ আইনত দিয়া আছে। ক্ৰেতা সুৰক্ষা আৰু খাদ্য গণ আবণ্টন মন্ত্ৰালয়ৰ সচিবে জনায় যে সংশোধনৰ পাছত এয়া প্ৰথম অত্যাৱশ্যকীয় পণ্য আইন প্ৰয়োগ কৰা হ'ল। পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ। কংগ্ৰেছ শাসনলৈ আহিলে প্ৰতিটো পৰিয়ালত নিশ্চিত হ'ব এটাকৈ চাকৰি। নলবাৰী, অসমত পুনৰ কংগ্ৰেছ দল শাসনলৈ আহিলে ঘৰে ঘৰে চৰকাৰী চাকৰি দিব কংগ্ৰেছ চৰকাৰে। ৰাজ্যবাসীক এই নিশ্চিত প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। উল্লেখ্য যে অলপতে নলবাৰী চহৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে ৰিপুণ বৰাই। শাসনাস্থিত বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি বৰাই লগতে কয় যে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাই বিজেপিৰ মূল এজেণ্ডা। তেওঁ বিজেপিক 2021 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ পৰা বিদায় দিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে অপৰিকল্পিতভাৱে লকডাউন ঘোষণা কৰাৰ বাবে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে। দেশত প্ৰায় 14 কোটি যুৱক-যুৱতী কৰ্মসংস্থাপনহীন হৈছে। তেওঁ লগতে কয় যে 2021 চনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে ন্যায় আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো দুখীয়া পৰিয়ালক মাহিলী 7,500 টকাকৈ প্ৰদান কৰিব। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে কৃষকৰ সকলো ঋণৰ লগতে দুখীয়া মহিলাসকলে বন্ধন বেংককে ধৰি একাংশ বেংকত লোৱা কম টকাৰ ঋণসমূহ সম্পূৰ্ণকৈ ৰেহাই কৰাই দিয়াৰ ব্যৱস্থা কৰিব। পাছৰটো খবৰ হৈছে দাড়ি ৰখাৰ বাবে নিলম্বিত হোৱা আৰক্ষী উপ পৰিদৰ্শকে দাড়ি কাটি যোগদান কৰিলে চাকৰিত।
উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ ৰমালা আৰক্ষী চকীত কৰ্মৰত ইনষ্টাৰ আলী নামৰ এজন সাব ইন্সপেক্টৰক অনুমতি গ্ৰহণ নকৰাকৈ দাড়ি ৰখাৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰি দিয়া হৈছিল। এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছত বাগপথৰ আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়, বাগপত জিলাৰ ৰমালা আৰক্ষী চকীত কৰ্মৰত ইনষ্টাৰ আলী নামৰ এজন সাব ইন্সপেক্টৰক অনুমতি গ্ৰহণ নকৰাকৈ দাড়ি ৰখাৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল। তেওঁক আগতেও এই বিষয় জনোৱা হৈছিল আৰু জাননীটো জাৰি কৰা হৈছিল, কিন্তু তাৰ পাছতো তেওঁ ব্যৱহাৰ সলনি নকৰাৰ কথাটো অনুসাহসীনতাৰ ভিতৰত আহে। সেইবাবেই তেওঁক নিলম্বিত কৰি তেওঁৰ বিৰুদ্ধে তদন্ত কমিটি গঠন কৰা হৈছে। কিন্তু সংবাদ মাধ্যমত এতিয়া খবৰ প্ৰকাশ পাইছে যে দাড়ি ৰখাৰ বাবে নিলম্বিত হোৱা আৰক্ষী উপ পৰিদৰ্শকে অৱশেষত দাড়ি কাটি চাকৰিত যোগদান কৰাৰ পিছতেই নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে। আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে বিভাগীয় মেনুৱেলৰ আধাৰত আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছিল। আৰক্ষীৰ কোনো লোকে দীঘল দাড়ি ৰাখিব পাৰে নেকি? যদিও ভাৰতীয় সংবিধানে অনুচ্ছেদ 25ৰ অধীনত সকলো নাগৰিককে যিকোনো এটা ধৰ্ম পালন কৰিবলৈ, ধৰ্মৰ ভিত্তিত আচৰণ কৰিবলৈ দাড়ি ৰখাৰ পৰা আৰম্ভ কৰি সকলো স্বাধীনতা প্ৰদান কৰিছে, কিন্তু তাৰ বিপৰীতে আৰক্ষীৰ ড্ৰেছ কোড অনুসৰি শিখ সম্প্ৰদায়ৰ লোকসকলক বাদ দি আৰক্ষীত কৰ্মৰত আন কোনো লোকে অনুমতি নোলোৱাকৈ দাড়ি ৰাখিব নোৱাৰে। পাছৰটো খবৰ হৈছে 3 মাহে দৰমহা নাই আদৰ্শ বিদ্যালয়ৰ শিক্ষকৰ। ৰাজ্যৰ আদৰ্শ বিদ্যালয় কৰ্মৰত শিক্ষকৰ পূজাৰ সময়তো নাই 3 মাহৰ দৰমহা। এক বিবৃতিৰ জৰিয়তে আদৰ্শ বিদ্যালয় কৰ্মচাৰী কল্যাণ পৰিষদৰ সচিব হেৰম্ব লহকৰে এই কথা সদৰি কৰি এনেদৰে কয়, যি সময়ত অসমৰ সকলো নিয়মীয়া শিক্ষক, হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক, টেট উত্তীৰ্ণ শিক্ষক, ষ্টেট পুল শিক্ষক সকলোৱে মাহেকীয়া দৰমহা লাভ কৰি পূজাৰ বজাৰত ব্যস্ত, সেই একে সময়তে দুৰ্ভাগ্যজনকভাৱে অসম আদৰ্শ বিদ্যালয় কৰ্মৰত শিক্ষক কৰ্মচাৰীসকল যোৱা 3 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে। বৰ্তমানৰ কৰোনা পৰিস্থিতিৰ মাজতো নিজা গৃহৰ পৰা বহু আঁতৰত অতি ভিতৰুৱা অঞ্চলত নিষ্ঠাৰে শিক্ষা প্ৰদান কৰি থকা শিক্ষকসকলে দৰমহাৰ পৰা বঞ্চিত হৈ ভাড়াঘৰ পৰ্যন্ত দিব নোৱাৰা অৱস্থা হৈছে। আনহাতে পূজাৰ সময়ত ঘৰৰ ল'ৰা ছোৱালী, পিতৃ মাতৃ আদিক একো এটা দিব নোৱাৰি হতাশাত ভাঙি পৰিছে। অসমৰ্থিত সূত্ৰে জানিবলৈ মতে আদৰ্শ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ চুক্তিপত্ৰৰ গইনা লৈ বিভাগীয় কৰ্তৃপক্ষই যোৱা 3 মাহৰ দৰমহা বন্ধ কৰি ৰাখিছে। কিন্তু হাস্যকৰ কথা এই যে এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই চুক্তিপত্ৰ সম্পৰ্কীয় কোনো নিৰ্দেশনা জাৰি কৰা বা চুক্তিপত্ৰ প্ৰস্তুত কৰি বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা নাই। তেনেস্থলত চুক্তিপত্ৰত চহী কৰিলেহে আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ দৰমহা মুকলি কৰি দিব বুলি কোৱাটো সম্পূৰ্ণ অযুক্তিকৰ। এই ক্ষেত্ৰত আদৰ্শ বিদ্যালয় কৰ্মচাৰী কল্যাণ পৰিষদে গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু বিভাগীয় মন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ জনায় যাতে তেখেতে অতি শীঘ্ৰে বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি হস্তক্ষেপ আৰু এই ক্ষেত্ৰত শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাখিনি মোকলাই দিয়ে। আৰু আজিৰ পাছৰটো খবৰ হৈছে GMCত 2 মাহ গগৈৰ হস্পিটেলতে পূজা কটাব তৰুণ গগৈ আৰু অখিল গগৈয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন 2 গগৈ, এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আনজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ৰাইজৰ মাজত থকাৰ পৰিৱৰ্তে দুয়োজন সম্প্ৰতি চিকিৎসালয়ৰ বিচনাত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তৰুণ গগৈ দুৰ্গা পূজাৰ মণ্ডপে মণ্ডপে সদল বলে ঘূৰি ফুৰে, সংবাদ মাধ্যমৰ সৈতে মুখামুখি হয় আৰু নিজৰ অতি ঘনিষ্ঠ লোকসকললৈ প্ৰেৰণ কৰা মিঠাইৰ টোপোলা দুৰ্গা পূজাৰ সময়ছোৱাত অখিল গগৈয়ে সংগ্ৰামৰ বাবে পৰৱৰ্তী ৰণকৌশল তৈয়াৰ কৰাৰ উদ্দেশ্যে নিজকে সতেজ কৰি লয়। এইবাৰ দৃশ্যপত্ৰ সম্পূৰ্ণ বেলেগ। 11 জুলাইৰ নিশাৰ পৰা GMCHত চিকিৎসাধীন হৈ আছে বিভিন্ন ৰোগত আক্ৰান্ত অখিল গগৈ। কেইবাটাও গোচৰত কাৰাবন্দী হৈ থকা অখিল গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সেইদিনা GMCHত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ৰ সূত্ৰৰ মতে অখিল গগৈৰ অৱস্থা এতিয়া পূৰ্বতকৈ উন্নত যদিও তেওঁক ৰিলিজ দিব পৰা হোৱা নাই। ইফালে 26 আগষ্টৰ পৰা প্ৰায় 2 মাহ ধৰি চিকিৎসালয়তে আছে তৰুণ গগৈ। আৰম্ভণিতে কেইদিনমান ICUত থকাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰীজনক কেবিনেটলৈ স্থানান্তৰ কৰা হৈছিল যদিও কিছুদিন পাছত তেওঁক পুনৰ ICUত ভৰ্তি কৰিবলগীয়া হৈছিল। সম্প্ৰতি তৰুণ গগৈ কেবিনেটত আছে আৰু পূৰ্বতকৈ সুস্থ অনুভৱ কৰিছে। অৱশ্যে বয়সকে ধৰি বিভিন্ন সমস্যাৰ বাবে তেওঁক এতিয়ালৈকে চিকিৎসকে ঘৰলৈ যাব দিয়া নাই বুলি GMCHৰ সূত্ৰই সদৰি কৰিছে। পূজাৰ সময়তো চিকিৎসাধীন 2গৰাকী নেতাৰ আশু আৰোগ্য কামনা কৰি ইতিমধ্যে বিভিন্নজনে দুৰ্গা পূজাস্থলী আৰু আন উপাসনাস্থলীত প্ৰাৰ্থনা কৰিছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে নিৰ্বাচনৰ আগত চাকৰি দিম বুলি কৈ জনতাক মূৰ্খ সজাই বিজেপিয়ে। ভোটগ্ৰহণৰ দিন ওচৰ চপাৰ লগে লগে ক্ৰমান্বয়ে গৰম হৈ উঠিছে বিহাৰৰ নিৰ্বাচনী বতাহ।
বিজেপিয়ে প্ৰথমে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ পাছতে শনিবাৰে দলৰ ইস্তাহাৰ প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিয়ে। ইস্তাহাৰ প্ৰকাশ কৰিয়েই দলটোৰ নেতা তেজস্বী যাদৱে কটাক্ষ কৰে বিজেপিক। তেওঁ কয় যে চাকৰি দিয়াৰ নামত জনতাক মূৰ্খ সজাইছে বিজেপিয়ে। আমি নিৰ্বাচনী ইস্তাহাৰত 10 লাখ লোকক চাকৰি দিয়াৰ কথা কৈছোঁ আৰু ইয়াক প্ৰধান থকা প্ৰতিশ্ৰুতি হিচাপে গণ্য কৰিছোঁ, কিন্তু এডিএৰ দৰে 50 লাখ চাকৰি দিম বুলি আমি কোৱা নাই। তেজস্বী যাদৱে লগতে কয়, আমিও 50 লাখ চাকৰি দিম ইস্তাহাৰ প্ৰকাশ কৰিব পাৰিলোঁ হয়, কিন্তু সেয়া কৰা নাই কাৰণ আজিৰ দিনত বিহাৰত খালী হৈ থকা 10 লাখহে আছে, 50 লাখ পদ নাই। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।